বন্ধুসকল, এই গাড়ীখনলৈ মন কৰক। এখন বেটেৰী চালিত টেম্পু হয়। ইয়াত বহুতখিনি কাৰ্টন উঠি আছে। এই কাৰ্টনখিনি কি আপোনালোকে গম নিশ্চয় নাপায়। এই কাৰ্টনখিনিৰ জৰিয়তে এজন মানুহে কেনেকৈ সুন্দৰকৈ এটা পৰিয়াল চলাইছে চাওকচোন। এখেতে প্ৰতিখন দোকানৰ পৰা খালী কাৰ্টন সংগ্ৰহ কৰি ডেইলি 700ৰ পৰা 1000 টকা পৰ্যন্ত উপাৰ্জন কৰে। এখেতৰ মাহিলী উপাৰ্জন হৈ গৈ 700কৈ হ'লে 21000 আৰু 1000কৈ হ'লে ডেইলি 1000কৈ হ'লে 30000 টকা। আনুমানিক এখেতৰ উপাৰ্জন হয় 20ৰ পৰা 25000 টকা মাহিলী। বন্ধুসকল, এনেকৈ এখন ঘৰ চলাবলৈ এটা ক্ষুদ্ৰ ব্যৱসায়ৰ দ্বাৰা কেনেকৈ সম্ভৱ দেখিছেনে? আপোনালোকেও এনেকৈ এটা সুন্দৰ ব্যৱসায় গঢ়ি তুলিব পাৰে। মাত্ৰ এখন সৰু গাড়ী আৰু এজন সহকৰ্মী লগত লৈ আপোনাৰ এই সুন্দৰ এটা ব্যৱসায় গঢ়ি তুলিব পাৰে। ইয়াৰ পৰা আপুনি এটা সুন্দৰ উপাৰ্জন সৃষ্টি কৰি ঘৰ পৰিচালনা কৰাত সহায় কৰাত সুন্দৰ এটা উপাৰ্জন গঢ় লৈ উঠে। এটা সুন্দৰ পৰিয়াল পোহপাল কৰাত এই ব্যৱসায়টো সঁচাকৈয়ে খুবেই লাভজনক, খুবেই লাভজনক হয় আৰু ইয়াত বেছি মূলধনৰো দৰকাৰ নাই, প্ৰয়োজন নাই। গতিকে এই এটা সূক্ষ্ম ব্যৱসায়েৰে এখন ঘৰ কেনেকৈ পৰিচালনা কৰে চাওকচোন। এখেতে এজন সহকৰ্মী লৈ তেখেতৰ এই ব্যৱসায়টো কেনেদৰে চলাই আছে চাওকচোন। এখেতে এতিয়া এই কাৰ্টনখিনি ওজন কৰিছে। তেখেতৰ আজিৰ মূল্য কিনা দাম হ'ল 8 টকা। তেখেতে প্ৰায় 3ৰ পৰা 5 টকাকৈ পাৰ কেজি প্ৰতি কেজিত লাভ পাবলৈ সক্ষম হৈছে। তেখেতৰ এতিয়া সুন্দৰকৈ পৰিয়াল চলিছে, তেখেতো চলিছে আৰু তেখেতৰ গাড়ীৰ ধাৰো এই ব্যৱসায়ৰ জৰিয়তে মাৰি আছে বুলি কৈছে। এতিয়া তেওঁ বহুতেই সুখী আৰু তেখেতৰ পৰিয়ালো সুখী আৰু তেখেতৰ সহকৰ্মীও এখেতৰ লগত কাম কৰি সুখী হৈছে বুলি কৈছে। এই সূক্ষ্ম ব্যৱসায়ৰ দ্বাৰা আপুনিও এজন সুন্দৰকৈ ব্যৱসায় গঢ়ি তোলাত সক্ষম হ'ব বুলি আমি ভাবোঁ। এইটো হৈছে সৰু খালী কাৰ্টনৰ ব্যৱসায়। এইটো এটা সুন্দৰ ব্যৱসায়। কম মূলধনৰ জৰিয়তে এই ব্যৱসায়টো আপুনিও গঢ়ি তুলিব পাৰে। এনেকৈয়ে আপুনি সৰু এটা ব্যৱসায় চলাই থাকিব পাৰে। ধন্যবাদ।